অসমীয়াৰ আয়ুস ৰেখাৰ বাপতি সাহোন ৰঙালী বিহুৰ বহাগৰ দ্বিতীয় দুদিন আজি গোসাই বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙালীক লৈ উখল মাখল পৰিৱেশ ৰামদিয়াতো। ৰঙালী বিহুৰ লগত সংগতি ৰাখি বিগত বছৰ দৰে এইবেলিও দুদিনীয়াকৈ হাতীয়া সমাজসেৱক শংখ পুথিভঁৰালৰ সৌজন্যত আয়োজন কৰা হৈছে ত্ৰয়োদশ বাৰ্ষিক ৰঙালী বিহুৰ। পহিলা বহাগৰ দিনা পুৱা পতাকা উত্তোলনৰ পিছতে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। ৰঙালী বিহুৰ লগত সংগতি ৰাখি দ্বিতীয় দিনা অনুষ্ঠিত কৰা হয় প্ৰতিযোগিতামূলক খেল ধেমালি। তিনিগৰাকীকৈ বিচাৰকৰ উপস্থিতিত আজি অনুষ্ঠিত হোৱা আকৰ্ষণীয়মূলক ফেকচন প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে দেখুৱালে নিজৰ নিজৰ প্ৰতিভাসমূহ। হয়, আজি মানে আমাৰ প্ৰত্যেক দিনৰ বহাগ মাহৰ প্ৰথম তাৰিখৰ পৰা 1 বহাগৰ পৰা আমি হাদিয়াৰ সমূহ ৰাইজে কোনো জাতি বৰ্ণ নিৰ্বিশেষে আমি এই উৎসৱ পালন কৰি আহিছোঁ। আৰু বিগত আমি 13 বছৰ, আজি 13 বছৰত ভৰিছে ত্ৰয়োদশ হাদিয়া ৰঙালী বিহু উৎসৱ। এই উৎসৱ উলহ মালহেৰে আমি উদযাপন কৰিছোঁ। প্ৰথম দিনাখন পতাকা উত্তোলনেৰে শুভ উদ্বোধন কৰিছোঁ। পতাকা উত্তোলন বিশিষ্ট এজন শিক্ষাবিদ মাননীয় তপন চন্দ্ৰ তালুকদাৰদেৱৰ তত্ত্বাৱধানত আমি প্ৰথম কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। তাৰপিছত সৰু ল'ৰা ছোৱালীক লৈ শৈক্ষিক দিশত হওক, শাৰীৰিক দিশত হওক, গোটেইখিনি দিশতে আমি তেওঁলোকৰ খেলা প্ৰদৰ্শন কৰিছোঁ। আমি বিচাৰিছোঁ, আমি এই উৎসৱৰ জৰিয়তে বিচাৰিছোঁ যে পঢ়াৰ উপৰিও ল'ৰা ছোৱালী যেন শৈক্ষিক দিশত নিজৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন হয়, এয়া আমাৰ উদ্দেশ্য। আৰু লগতে আমাৰ বাপতি সাহোন এই বহাগৰ বিহুটো আমি যেন জীয়াই ৰাখিব পাৰোঁ, নতুন প্ৰজন্মক যেন আমি কিবা তাৰ আখৰা দিব পাৰোঁ, এটা বাণী পঠিয়াব পাৰোঁ বিশ্বৰ দৰবাৰত, সেয়া আমি প্ৰয়াস কৰোঁ। আৰু আজি দ্বিতীয় বিহু, আজি বহাগৰ 2 তাৰিখ, এই 2 তাৰিখে আমাৰ অন্তিম দিন। আৰু এই অন্তিম দিনতো বিভিন্ন ধৰণৰ খেল ৰাতিপুৱাৰ পৰা আমাৰ উদ্যোক্তাসকলে আৰম্ভ কৰিছে। আৰু আহি শেষ আজি ভেকচন প্ৰতিযোগিতা, যিটো আমাৰ আকৰ্ষণীয় আৰু অতিকৈ গাঁৱৰ ডেকা, আপুনি দেখিছে প্ৰত্যেক গাঁৱৰ ডেকা ল'ৰা বুঢ়া বৃদ্ধ বনিতাই সকলোৱে উপভোগ কৰে। আৰু আজিয়ে নহয়, আজি 13টা বছৰ উপভোগ কৰি আহিছে। ই মনৰ উৎকৰ্ষ সাধন কৰে, মনক আনন্দ দিয়ে। আৰু এই আনন্দই আমাৰ যেন খেতিপথাৰত খেতিয়কসকলক উৎসাহ আৰু উদ্দীপনা দিব। কষ্ট কি বস্তু বুজি নাপাব, তেওঁলোক দুগুণ উৎসাহেৰে খেতিপথাৰত কাম কৰিব। আৰু শস্য শ্যামলা এই অসমখনক শস্যৰে ভৰি পৰিব আৰু আগন্তুক দিনলৈ এই বহাগ বিহু উদযাপন কৰি যাব, সেয়ে আমি কামনা কৰিছোঁ। আৰু ইয়াৰ যোগেদি এটা অসমবাসীলৈ বাৰ্তা দিব পাৰিছোঁ যে এই পিছপৰা অঞ্চল, এই হাদিয়া নিবাসী ৰাইজে ওতঃপ্ৰোতভাৱে আমি সকলোৱে ওলাই আহোঁ এই বিহুটি উদযাপন কৰিবলৈ। আৰু অদূৰ ভৱিষ্যতে আমি বিভিন্ন ধৰণৰ ইয়াতকৈ আকৰ্ষণ খেল দিবলৈ আমাৰ উদ্যোক্তাসকলে জনাইছে যে অহাবাৰ আমি ইয়াতকৈ ধুনীয়া ভাল প্ৰদৰ্শনী দেখুৱাম। আৰু লগতে আমাৰ আহি থকা আৰু সাংস্কৃতিক সন্ধিয়া এক উল্লেখযোগ্য অনুষ্ঠান, এই অনুষ্ঠানলৈ আমি আগবাঢ়িছোঁ। বিভিন্ন ধৰণৰ বাৰে বৰণীয়া শিল্পীসকলৰ দ্বাৰা এই অনুষ্ঠান পৰিৱেশন কৰিছোঁ। আৰু লগতে যিসকল ল'ৰা ছোৱালীয়ে এটা ভাল প্লেটফৰ্ম নাপায়, ইয়াৰ যোগেদি আমাৰ মঞ্চত নিজৰ প্ৰতিভা বিভিন্ন ধৰণে বিকাশ কৰিবলৈ আমি এই মঞ্চখনৰ জৰিয়তে আমি যেন তেওঁলোকৰ ভৱিষ্যত এটা সুন্দৰ আলিপথ নিৰ্মাণ কৰিব পাৰোঁ, ভৱিষ্যতে যেন এজন অসমীয়া বুলি স্বাভিমান কৰিব পাৰোঁ। এই আমাৰ এই ত্ৰয়োদশ ৰঙালী বিহু উৎসৱ সমিতিৰ এটা প্ৰধান উদ্দেশ্য। আৰু এই উদ্দেশ্যলৈ আমি ভৱিষ্যতলৈ আগবাঢ়িম। ধন্যবাদ। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনিফাৰ।